নমস্কাৰ। আছাম ল এণ্ড গভৰ্নেন্সৰ আৰু এটা ভিডিঅ'ত মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে ৱাকআপ বিলটো এতিয়া এক্ট হৈ গ'ল, প্ৰেচিডেণ্টে চাইন কৰি দিলে আৰু এইটো বহুত জলদি এইটো কমেন্সমেণ্ট হৈও যাব। ত' এইটোৰ বিষয়ে বহুত প্ৰটেষ্ট চলি আছে ৱাকআপ বিলটোৰ ওপৰত। প্ৰটেষ্ট কৰাটো আমাক কনষ্টিটিউশ্যনে ৰাইট দিছে, সেইটো আমি কৰিব পাৰিম। কোনোবা ছাপৰ্ট কৰি আছে, কোনোবা বিৰুদ্ধে আছে, সেইটো সিহঁতৰ পাৰ্চনেল কথা, ব্যক্তিত্বগত, তাত মই একো নকওঁ। আজি এই ভিডিঅ'টোত আমি বেচিকেলি কৰিম কি, আমি ৱাকআফৰ কথা ডিটেইলছত শিকিবৰ কাৰণে ট্ৰাই কৰিম। বহুত এনেকুৱা মানুহ আছে যোনে ৱাকআফৰ কথা একো নাজানে, তেনেহ'লে তাক ছাপৰ্ট বা এগেইনষ্টত আছে। চ' এইটোৱে মই ইয়াত চেঞ্জ কৰিব ট্ৰাই কৰিম যে আপোনালোকে গোটেই নলেজটো আপোনালোকে গেইন কৰে ৱাকআফ বিলৰ ওপৰত। ঠিক আছে? চ' ৱাকআফ বিলটো এতিয়া ল হৈ গ'ল, আপোনালোকে গমেই পাইছে। চ' আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীয়েও ক'লে যে এইটো মানে এটা হিষ্টৰিক মুমেণ্ট ইন ইণ্ডিয়া, ৱাকআফ বিলটো পাছ হৈ গ'ল। চ' ৱাকআফ হয় কি? চ' ৱাকআফ বিলৰ ওপৰত প্ৰটেষ্ট হৈ আছে। এতিয়া বহুত মানুহ ৱাকআফ মানে কি এইটোৱে নাজানে। চ' ৱাকআফ মানে হ'ল, ধৰি লওক আপোনাৰ কিবা এটা প্ৰপাৰ্টি আছে, আপুনি সেই প্ৰপাৰ্টিটো ৰিলিজিয়াছ আৰু চেৰিটেবল পাৰ্পছৰ কাৰণে আপুনি ডনেট কৰি দিছে, সেইটো হ'ল ৱাকআফ। ৱাকআফটো একচুৱেলি কোৰাণত ক'তো মেনশ্যন কৰা নাই। ৱাকআফটো মানে এটা আৰবিক ৱৰ্ড হয়, আৰু ৱাকআফৰ মিনিংটো হ'ল টু হোল্ড বা ৰিজাৰ্ভ কৰি থোৱা, হোল্ড কৰি থোৱা। তো যেতিয়া মানে এটা প্ৰপাৰ্টি ৱাকআফ হৈ গ'ল, মানে সেইটো ৰিজাৰ্ভ হৈ গ'ল। মোৰ কিবা এটা প্ৰপাৰ্টি আছে, মই সেইটো ৱাকআফ কৰি দিছো, এতিয়া সেইটো মানে মোৰ প্ৰপাৰ্টিটো আল্লাহৰ নামত মই ট্ৰেন্সফাৰ কৰি দিছো। আৰু মোৰ যোনটো প্ৰাইভেট প্ৰপাৰ্টি আছে, এতিয়া সেই প্ৰাইভেট হৈ নাথাকে, এইটো এতিয়া পাৰ্মানেণ্ট অ'নাৰ কোন হ'ব? আল্লাহ হ'ব। তো এইটোৱে চাওক, ৰিলিজিয়াছ এণ্ড চেৰিটেবল বা ফিলেন্থ্ৰপিক পাৰ্পচেছ। এতিয়া ইছলামৰ প্ৰিন্সিপাল আছে। ইছলামত কি দিব লাগিব? সদকা দিব লাগে, আপোনালোকে গম পায়। জাকাত দিব লাগে। এইকেইটা হ'ল ওৱান টাইম। আমাৰ যেতিয়া প্ৰফেট চাল্লাল্লাহু আলাইহি সাল্লাম তেতিয়া মানে কৈছিলে, সদকায়ে জাৰিয়া এনেকুৱা এটা মিডিয়াম, য'ৰ পৰা আমি মৰাৰ পিছতো তাৰ পৰা আমি পুণ্য পাই থাকিম। এতিয়া ধৰি লওক মই কিবা এটা মাটি দিছো, সেই মাটিত মছজিদ হৈছে বা কিবা মাদ্ৰাছা খুলিছে বা কিবা ৰিলিজিয়াছ ইনষ্টিটিউশ্যন খুলিছে বা এডুকেশ্যনেল ইনষ্টিটিউট খুলিছে, আৰু তাৰ পৰা আমাৰ অভাৰঅল কমিউনিটিয়ে তাৰ পৰা লাভ পাই আছে। চ' মই মৰাৰ পিছতো মই সেই পুণ্যটো পাই গৈ থাকিম। চ' সেইটো হ'ল সদকায়ে জাৰিয়াৰ বেচিক প্ৰিন্সিপাল, যে কণ্টিনিউৱাছ চেৰিটি। সদকায়ে জাৰিয়া মানে কি? কণ্টিনিউৱাছ চেৰিটি, যে এইটো কণ্টিনিউৱাছ চলিয়ে থাকিব। এতিয়া চাওক, ধৰি লওক মোৰ মাটিটো মই ৱাকআফ কৰি দিছো। ৱাকআফৰ এতিয়া অ'নাৰটো কোন হ'ব? এই মাটিটোৰ অ'নাৰ কোন হ'ব? আল্লাহ। আৰু মই কি হলো? মই ৱাকিফ হলো। তো মই এবাৰ ডনেট কৰি দিয়াৰ পিছত মই সেই মাটিটো আকৌ ঘূৰাই ল'ব নোৱাৰো। পাৰ্মানেণ্ট অ'নাৰশ্বিপ কোন হ'ব? আল্লাহ হ'ব। আৰু সেই প্ৰপাৰ্টিটো কোনো বিক্ৰীও কৰিব নোৱাৰিব আৰু ইনহেৰিটো কৰিব নোৱাৰিব। ইনহেৰিট মানে মোৰ ল'ৰা ছোৱালীও নাপায় সেই মাটিটো। চ' সেইটো হ'ল বেচিক ৱাকআফৰ প্ৰিন্সিপাল। আৰু এটা ৱাকআফৰ ধৰি লওক ৱাকআফৰ কিবা প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টি মেনেজ কৰিবৰ কাৰণে এটা মেনেজাৰ থাকে, সেই মেনেজাৰৰ নাম হ'ল মুতাৱালি। চ' মুতাৱালি অভাৰঅল মানে এডমিনিষ্ট্ৰেশ্যন কৰে সেই মাটিটোৰ ওপৰত। এতিয়া ৱাকআফ যোনটো প্ৰপাৰ্টি আছে, সেইটো আমি কিহত ইউজ কৰিব পাৰো? ধৰি লওক মই প্ৰপাৰ্টি মই দি দিছো, মই ৱাকআফ কৰি দিছো। এতিয়া মই কি কোন কোন ঠাইত মই ৱাকআফটো কৰিব পাৰিম, মই প্ৰপাৰ্টিটো ডনেট কৰিব পাৰিম? চ' নাম্বাৰ ওৱানটো ৰিলিজিয়াছ পাৰ্পাছ, কিবা মছজিদ খুলিছো, মাদ্ৰাছা খুলিছো। চেৰিটেবল পাৰ্পাছ, ধৰি লওক মই কিবা এটা মোৰ প্ৰপাৰ্টিটো ডনেট কৰি দিছো, আৰু মই তাত কৈ দিছো যে ইয়াৰ পৰা যিমান ইনকাম আহিব, সেই ইনকাম দি পিনে গৰীব দুখীয়া মানুহক হেল্প কৰিব, সেইটো চেৰিটেবল পাৰ্পাছ। এডুকেশ্যন, মই কৈ দিলো যে ইয়াত কিবা এটা মাইনৰিটি ইনষ্টিটিউশ্যন খুলিব, কিবা এটা স্কুল খুলিব, কিবা এটা কলেজ খুলিব, সেইটো ৱাকআফৰ আণ্ডাৰত আহি যাব। কমিউনিটি ৱেলফেয়াৰ, ধৰি লওক মই মাটি দি যোনটো ইনকাম জেনেৰেশ্যন হ'ব, সেইটো গোটেই কমিউনিটি দি হেল্প কৰিব। কাৰোবাৰ জব নাই, কাৰোবাক জব দিলে, কাৰোবাক খাবলৈ পইচা নাই, এইটো সহায় কৰি দিলে। আৰু ইনকাম জেনেৰেশ্যন কৰিবৰ কাৰণে, আৰু সেই ইনকাম দি পিনে অভাৰঅল কমিউনিটি, মুছলিম কমিউনিটিক আপহেল্প কৰিবৰ কাৰণে, মানে ওপৰত উঠাবৰ কাৰণে। এইকেইটা হ'ল ইউজেছ অফ ৱাকআফ প্ৰপাৰ্টিজ। এতিয়া চাওক, ফাৰ্ষ্ট অফ অল মুতাৱালি কি কৰিলে? মুতাৱালি মেনেজ কৰিলে। আৰু ৱাকআফ যোনটো প্ৰপাৰ্টিজ হয়, সেই প্ৰপাৰ্টি মেনেজ কৰিবৰ কাৰণে এটা ৱাকআফ বৰ্ড থাকিব, আৰু এটা ষ্টেটত এটা ৱাকআফ বৰ্ড থাকিব, আৰু ডিষ্ট্ৰিক্ট লেভেলতো গৈ পিনে ৱাকআফ বৰ্ড থাকিব।
হ'ল এতিয়া চেন্ট্ৰেল লেভেলত থাকিব ৱকফ কাউন্সিল, ষ্টেট লেভেলত ৱকফ বৰ্ড আছে, চেন্ট্ৰেল লেভেলত ৱকফ কাউন্সিল। এতিয়া ধৰি লওক মোৰ প্ৰপাৰ্টি ৱকফে ক্লেইম কৰিছে যে এই প্ৰপাৰ্টিটো ৱকফৰ হয়, শামিমৰ নহয়। মই কি কৰিব পাৰিম, মই এপিল কৰিব পাৰিম। মই ক'ত এপিল কৰিম? ট্ৰিবিউনেলত এপিল কৰিম। সেইটো ৱকফ ট্ৰিবিউনেল থাকে। আৰু এই গোটেই কেইটাক ৰেগুলেট কোনে কৰিব? এই এইটো আপোনাৰ এক্টটো, ৱকফ এক্ট 1995 আছিলে, পিছত 2013, এতিয়া 2025 হৈ গ'ল। চ' গোটেই অভাৰঅল ৰেগুলেট কাক, এই ৱকফ এক্টটো কাক ৰেগুলেট কৰি আছে? ৱকফ বৰ্ডক ৰেগুলেট কৰি আছে। ৱকফটো চাব গ'লে এইটো ৰিলিজিয়াছ প্ৰপাৰ্টি হয়, কিন্তু ৱকফ বৰ্ডটো এইটো এটা বৰ্ড, এইটো প্ৰপাৰ্টি মেনেজ কৰে। আৰু যোনটো ৱকফ, যোনটো আমি মাটি দিছো, সেইটো ৰিলিজিয়াছ পাৰ্পছৰ কাৰণে দিছো। চ' ৱকফ এক্টে কাক ৰেগুলেট কৰে? ৱকফ বৰ্ডক ৰেগুলেট কৰে। এতিয়া চাওক, মোৰ ধৰি লওক মোৰ কিবা এটা মাটি আছে, কোনোবা দখল দিছে মাটিটো, মই কাক কেছ কৰিব পাৰিম? মই ডিষ্ট্ৰিক্ট কোৰ্টত কেছ কৰিব পাৰিম, মই হাই কোৰ্টত কৰিব পাৰিম, সুপ্ৰিম কোৰ্টত কৰিব পাৰিম, হয় নে নাই? কিন্তু ধৰি লওক ৱকফ বৰ্ডৰ কিবা এটা ডিস্পিউট চলি আছে মাটিটোৰ, তেতিয়া এই ট্ৰাইব্যুনেলকে আমি এপিল কৰিব পাৰিম। আৰু এইটো যোনটো ট্ৰাইব্যুনেলৰ যোনটো ডিচিশ্যন আছে, সেই ডিচিশ্যনটো ফাইনেল হ'ব। সেইটো আমি ওপৰত এপিল কৰিব নোৱাৰো, আনলেছ এণ্ড আনটিল যদি এই ট্ৰাইব্যুনেলে কিবা লিগেল এৰৰ কৰিছে, কিবা ফাণ্ডামেণ্টেল ৰাইট বা কনষ্টিটিউচনেল কিবা মিষ্টেক হৈছে, তেতিয়াহে আমি এপিল কৰিব পাৰিম। 99% চান্স থাকে যে ট্ৰাইব্যুনেলৰ যোনটো ডিচিশ্যন দিব, সেইটো ফুল এণ্ড ফাইনেল। চ' এইখিনি হ'ল ৱকফৰ কথাটো। ৱকফ আপোনালোকে বুজি পাইছে। এতিয়া আৰু এটা আছে ৱকফ বাই অৰেল। ধৰি লওক মই কৈ দিছো, এইটো ধৰি লওক বহুত আগতে কি কৰিছিল মানুহে, যেতিয়া মাটিৰ এইবিলাক কাগজ পাতি নাছিলে, 100-200 বছৰ আগত, তেতিয়া মানুহে কৈ দিছে যে মই এই প্ৰপাৰ্টিটো ৱকফ কৰি দিছো, মুখেৰে কৈ দিছে, আৰু সেই তেতিয়াই এইটো মানি লোৱা হৈছে এই প্ৰপাৰ্টিটো ৱকফ প্ৰপাৰ্টি। লিখিতভাৱে দিব পাৰিব, মুখেৰেও দিব পাৰিব। বুজি পাইছে আপোনালোকে? এতিয়া এই যোনটো ৱকফ প্ৰপাৰ্টিৰ ভিতৰত কিবা এটা, মানে ৱকফ যোনটো বৰ্ড আছিলে আৰু প্ৰপাৰ্টিজ, তাৰ অলপ মিছমেনেজমেণ্ট গভৰ্ণমেণ্টে অলপ দেখা পালে। মিছমেনেজমেণ্টটো কি হয়তো আমি পঢ়িম। চ' মনমোহন সিং গভৰ্ণমেণ্টে কি কৰিছিলে, এটা কমিটি এপইণ্ট কৰিছিলে, সচ্চাৰ কমিটি 2005-ত। আৰু এই কমিটিৰ এইটোৱে মটিভ আছিলে যে ইণ্ডিয়াত ইছলামিক মানুহ, মানে ইছলামিক যোন ৰিলিজিয়াছ মানুহ, মুছলিম মাইনৰিটি মানুহ, সিহঁতৰ ছচিঅ' আৰু ইকনমিক ষ্টেটাছ কেনেকুৱা আছে, বৰ্তমান সিহঁতৰ কোনটো ঠাইত আছে, সিহঁতে আপলিফ্ট হ'ব পাৰিছে নে নাই, সিহঁতৰ এডুকেশ্যন কেনেকুৱা, সিহঁতে দুখীয়া হৈ আছে না সিহঁতে অলপ মানে ধনী হৈছে। ত' অভাৰঅল মুছলিম কমিউনিটিৰ ইকনমিক ষ্টেটাছ বা ছচিঅ' ইকনমিক ষ্টেটাছ জানিবৰ কাৰণে এই সচ্চাৰ কমিটি 2005 এপইণ্ট কৰা হ'ল। আৰু এই সচ্চাৰ কমিটিয়ে ৰিপৰ্ট দিছিলে মনমোহন সিং গভৰ্ণমেণ্টক। চ' এই ৰিপৰ্টক বেছ কৰি পিনে মনমোহন সিং গভৰ্ণমেণ্টে ৱকফ এমেণ্ডমেণ্ট এক্ট 2013 আনিছিলে। কিন্তু এইটো এক্টতো প্ৰব্লেমছ আছিলে। সেইটো এইটো বিলত গৈ পিনে গভৰ্ণমেণ্টে কৈছে যোনটো আগৰ বিলত যি প্ৰব্লেমছ আছিলে আমি এইটো চল্ভ কৰিছো, সেইটো গভৰ্ণমেণ্টৰ কথা, মই একো কোৱা নাই। চ' চাৰ্চাৰ কমিটিয়ে ৰিপৰ্টত কি ক'লে? ৰিপৰ্টত কৈছে চাওক, এইটো 2005-ৰ কথা, 2005-ৰ কথা এইটো, 2005-ৰ কথা। 2005-ত কি কৈছে? চাৰ্চাৰ কমিটিয়ে কৈছে যে এৰাউণ্ড 4.9 লাখ ৰেজিষ্টাৰ ৱকফ প্ৰপাৰ্টি আছে। আৰু চবতকে বেছি আছে ৱেষ্ট বেংগল আৰু উত্তৰ প্ৰদেশ। আজিৰ দিনত উত্তৰ প্ৰদেশত বেছি আছে। আৰু তাৰ অভাৰঅল কিমান প্ৰপাৰ্টি চাওক, 6 লাখ একাৰ, যাৰ বুক ভেলু 6,000 crore। মানে কি, 6 লাখ একাৰ মাটি আছে। তাৰ অন ৰেকৰ্ড এই মাটিটোৰ 6 লাখ একাৰৰ মাটিৰ ভেলু কিমান? অন ৰেকৰ্ড 6,000 crore। কিন্তু এই মাৰ্কেট ভেলু যোনটো আছে, মানে বুক ভেলুটো, এই বুক ভেলুটো বহুত পুৰণা আছিলে, সেইটো কাৰণে ইয়াক গভৰ্ণমেণ্টে মানি লোৱা নাছিলে। চ' তেতিয়া চাৰ্চাৰ কমিটিয়ে কি কৈছে? চাৰ্চাৰ কমিটিয়ে কৈছে যে 6,000 crore যোনটো বুক ভেলু, সেইটো বহুত কম। আচলতে চাব গ'লে ইয়াৰ ভেলুটো এৰাউণ্ড 1.2 লাখ crore। এইটো 2005-ৰ কথা, 2005-তে 1.2 লাখ crore গোটেই অল অভাৰ ইণ্ডিয়াত ৱকফৰ প্ৰপাৰ্টিৰ ভেলু, মাৰ্কেট ভেলু তেতিয়া ইমান আছিলে, তেতিয়া দিনৰ মাৰ্কেট ভেলু, আজিতো আৰু বাঢ়িছে। চ' 1.2 লাখ crore
মাৰ্কেট ভেলু আছিলে 2005ত। আৰু টোটেল ইনকাম কিমান জেনেৰেট হৈ আছিলে? ইনকাম জেনেৰেট হৈ আছিলে চাওক অনলি 163 crore। চ' ইয়াৰ পৰা মানে কি গম পোৱা গৈছে যে ৱাকাফৰ ভিতৰত, ৱাকাফ প্ৰপাৰ্টিজ বা ৱাকাফ বৰ্ডৰ ভিতৰত মিছমেনেজমেণ্ট আছে বা কৰাপশ্যন আছে বুলি আমি ক'ব পাৰো। কাৰণ চাওক 1.2 লাখ crore 2005তে যদি তাৰ মাৰ্কেট ভেলু আছিলে আৰু যদি তাৰ 10% ধৰি লওক 12,000 crore, 12,000 crore বাদ দিয়ক, তাৰ আধা ধৰি লওক 6,000 crore যদি ইয়াৰলি ৰেভিনিউ জেনেৰেট কৰিব পাৰিলে হয়, তেনেহলে সেই ইনকাম দি পিনে আমাৰ মুছলিম মানুহক আমি আপলিফ্ট কৰিব পাৰিলো হয় নে নাই? ৱাকাফৰ মেইন প্ৰিন্সিপাল কি যে এইকেইটা পইচা দি পিনে চেৰিটেবল ফাংচনছ কৰিব, কোনোবা যদি দুখীয়া আছে সিহঁতক হেল্প কৰিব। ত' য'ত মানে ইমান বেছি ইনকাম জেনেৰেট হ'ব লাগিছিল তাত 2005ত অকল 163 crore। চ' মই এইটোৱে ক'ব বিচাৰিছো যে যোনবিলাক ৱাকাফৰ যোনবিলাক মেনেজমেন্টৰ মানুহ আছে সিহঁতে কি কৰি আছে আমাৰ ইছলামিক মানুহৰ কাৰণে, মুছলিম মানুহৰ কাৰণে। যদি সিহঁতে কৰাপশ্যন নকৰি পিনে যদি সিহঁতে ভালকে ৱাকাফ প্ৰপাৰ্টিবোৰ মেনেজ কৰিলে হয়, চ' আজি চাগে আমাৰ মুছলিম মানুহবোৰ অলপ আপলিফ্ট হলে হয়। চ' সেইটো এটা দেখা গৈছে কৰাপশ্যন হৈছে। চ' এই কমিটিয়ে কি ৰেকমেণ্ডেশ্যন দিছিলে তেতিয়া যে বেটাৰ মেনেজমেন্টৰ কাৰণে বেটাৰ মানে ষ্ট্ৰিক্ট ৰুল বনাব লাগিব, ডিজিটেল ৰেকৰ্ড কিপিং কৰিব লাগিব। ধৰি লওক ৱাকাফৰ যিবিলাক মাটি আছে চব ডিজিটেল, আজি যেনেকুৱা অনলাইনত মাৰিলে চব ৰেকৰ্ড ওলাই যায়, সেনেকুৱা ডিজিটেল ৰেকৰ্ড থাকিব কৈছিলে। আৰু পাৱাৰ অফ ট্ৰিবিউনেল যোনটো ৱাকাফ ট্ৰিবিউনেল যোনটো পাৱাৰ তাৰ কথা অলপ ডিছকাছ কৰিছিলে। আৰু উইমেন ৰিপ্ৰেজেন্টেশ্যন যোনটো ৱাকাফ বৰ্ড থাকে, ৱাকাফ বৰ্ডত অকল মেলছ থাকে, তাত কোনো ফিমেলছ নাথাকে। সেইটো কাৰণে কৈছে যে তাত উইমেনৰ ৰিপ্ৰেজেন্টেশ্যন থাকিব লাগে আৰু টাইমলি চাৰ্ভে কৰিব লাগে যে ৱাকাফৰ কিমান প্ৰপাৰ্টি আছে, কিমান মাৰ্কেট ভেলু আছে, তাৰ পৰা কিমান ৰেভিনিউ জেনেৰেট হৈ আছে। ত' সেইবিলাক টাইমলি চাৰ্ভে কৰিবৰ কাৰণে কৈছে। আৰু কৈছে যে নন মুছলিম মানুহ এই ৱাকাফ বৰ্ডত দিবৰ কাৰণে। চ' এইখিনি আছিলে ৰেকমেণ্ডেশ্যন। ত' ইমানখিনিলৈকে খতম হ'ল। 8 আগষ্ট 2024ত কি কৰিলে? ৱৰ্ক এমেণ্ডমেণ্ট বিল আনিছে আৰু মুছলমান ৱৰ্ক অফ ৰিভিল বিল 2024। এতিয়া এই বিলটো যেতিয়া টেবল কৰিলে, টেবল কৰাৰ পিছত অপজিশ্যনৰ পৰা বহুত ক্ৰিটিচিজম ফেচ কৰিছে, আমাৰ চিটিজেন্সৰ পৰা বহুত ক্ৰিটিচিজম ফেচ কৰিছে। সেইটো কাৰণে কি কৰিলে, এই বিলটো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিত ট্ৰান্সফাৰ কৰি দিছে। জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিত কি হয়, বেচিকেলি অপজিশ্যনৰ মানুহ থাকে, অপজিশ্যনৰ মেম্বাৰ্ছ থাকে, এম পি থাকে, আৰু ৰুলিং গভৰ্ণমেণ্টৰো এম পিছ থাকিব, আৰু সিহঁতে বহি পিনে ডিচাইড কৰিব যে কিবা বিলটোত চেঞ্জ কৰিব লাগিব নেকি। চ' এই কমিটিয়ে 25টা ৰেকমেণ্ডেশ্যন দিছিলে আৰু বেছিভাগ মানে মানি লোৱা হৈছিলে এই নতুন এক্টত বা বিলত। ত' 30 জানুৱাৰী এই ৰিপৰ্টটো ছাবমিট কৰিছে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে। এতিয়া মেজৰ চেঞ্জেছ কি আহিছে, এই ৱাকআপ নতুন যোনটো বিল আহিছে তাত কি মেজৰ চেঞ্জ কৰিছে? চ' ফাৰ্ষ্ট অফ অল চাওক, নন মুছলিম মেম্বাৰ। মই কি কৈছিলো, ৱাকআপ বৰ্ডৰ ভিতৰত অকল মুছলিম মানুহ আছিল আগতে। এতিয়া কি কৰিলে, এই বিলটোত প্ৰপ'জ কৰিছে যে যোনটো চিফ এক্সিকিউটিভ অফিচাৰ হ'ব, সেই চিফ এক্সিকিউটিভ অফিচাৰ এটা নন মুছলিম হ'ব লাগিব। আৰু এটলিষ্ট দুটা নন মুছলিম মেম্বাৰ ৱাকআপ বৰ্ডত থাকিব লাগিব। সেইটো বিলে প্ৰপ'জ কৰিছে। আৰু কৈছে যে এটলিষ্ট দুটা উইমেন ৰিপ্ৰেজেন্টেশ্যন থাকিব, দুটা মাইকী মানুহ থাকিব লাগিব সেই বৰ্ডটোত। কিন্তু জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে কি ৰেকমেণ্ড কৰিলে যে যোনটো অফিচাৰ থাকিব, যোনটো গভৰ্ণমেণ্ট অফিচাৰ থাকিব, সেইটো জইণ্ট ছেক্ৰেটাৰী লেভেল বা তাৰ ওপৰত থাকিব লাগিব। আৰু সেইটো মানুহে এই ৱাকআপ বৰ্ডৰ চিফ এক্সিকিউটিভ অফিচাৰ হ'ব লাগিব। আৰু সেই মানুহটো, সেই অফিচাৰটো মুছলিম ল আৰু জুৰিছপ্ৰুডেন্সৰ নলেজ থাকিব লাগিব। কাৰণ ধৰি লওক কাৰোবাৰ মুছলিমৰ অলপো নলেজ নাই, সিহঁতক বনাই দিছে চিফ এক্সিকিউটিভ অফিচাৰ, চ' সিহঁতে কিবা ডিচিশ্যন ল'ব পাৰিব নেকি? কাৰণ ৱাকআফৰ যোনটো মেনেজমেণ্ট সেইটো বেচিকেলি মুছলিম ল থ্ৰু দি পিনে সেইটো চলা হয়। কিন্তু এতিয়া চাওক, অপজিশ্যনে কি কৰিছে, অপজিশ্যনে ডিমাণ্ড কৰিছে যে এইটো নন মুছলিম ইয়াক দিব নালাগে, কাৰণ এইটো এটা ৰিলিজিয়াছ মেটাৰ হয় এইটো, আৰু এইটো ৰিলিজিয়াছ মেটাৰ মুছলিম মানুহৰ কাৰণে ৰিলিজিয়াছ মেটাৰ, আৰু এই মেটাৰটোত মুছলিম মানুহে থাকিব লাগে। নন মুছলিম এটা আহি পিনে সেই ভালকে মেনেজমেণ্ট কৰিব নোৱাৰিব বুলি আমাৰ অপজিশ্যনে এইটো কথাটো ৰাখিছে। আৰু অপজিশ্যনে এইটো কৈছে যে এনেকুৱা বহুত বৰ্ড আছে, যেনেকুৱা বিহাৰ এণ্ডমেণ্ট বৰ্ড বা তিৰুপতি টেম্পল, এনেকুৱা বহুত মানে ট্ৰাষ্ট আছে য'ত অকল হিন্দু মানুহে থাকিব পাৰিব, তাত বেলেগ কোনো ধৰ্মৰ মানুহ থাকিব নোৱাৰে এই ট্ৰাষ্টত বা বৰ্ডত।
ধৰি লওক কিবা টেম্পলৰ ট্ৰাষ্ট আছে, চ' সেইটো অপজিশ্যনে ইয়াত ক'লে। কিন্তু আমি জানো কি যে টেম্পলৰ যিমান ট্ৰাষ্ট থাকে সেইটো গোটেইকেইটা মেক্সিমাম ক্ষেত্ৰত গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে। টেম্পলৰ হেড কোন হ'ব, ট্ৰাষ্টৰ হেড কোন হ'ব, এইবিলাক চব গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে। আৰু কি কৰিলে চাওক, জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি এইটো ৰেকমেণ্ড কৰিলে যোনটো নন মুছলিম মেম্বাৰ থাকিব সেইটো অকল এডমিনিষ্ট্ৰেশ্যন ফাংচনে কৰিব আৰু চেৰিটেবল ফাংচন কৰিব, ৰিলিজিয়াছ মেটাৰত সিহঁতে নোসোমায়। এডমিনিষ্ট্ৰেটিভ মানে কাগজৰ যিবিলাক কাম থাকিব সেইবিলাক, আৰু চেৰিটেবল কামবিলাক কৰিব, ৰিলিজিয়াছ মেটাৰত সিহঁতে নোসোমায়। এইটো চেঞ্জ কৰিলে ফাৰ্ষ্ট অফ অল। নেক্সটটো কি, গভৰ্ণমেণ্টক অলপ বেছি পাৱাৰ দি দিছে ইয়াত। কি পাৱাৰ দিছে আমি জানো। আগতে কি আছিলে, ধৰি লওক মোৰ কিবা এটা প্ৰপাৰ্টি ৱকাফ বোৰ্ডে ক্লেইম কৰিছে যে এইটো প্ৰপাৰ্টিটো ৱকাফ বোৰ্ডৰ হয়, শামীমৰ নহয়। তেতিয়া কি হ'ব, ষ্টেট গভৰ্ণমেণ্টে এটা ছাৰ্ভে কমিশ্যনাৰ এপইণ্ট কৰিব, আৰু সেই ছাৰ্ভে কমিশ্যনৰ পইচা মানে ষ্টেট গভৰ্ণমেণ্টে দিব। আৰু সেই ছাৰ্ভে কমিশ্যনৰ কাম কি হ'ব, ছাৰ্ভে কৰি পিনে ৰিপৰ্ট দিব কাক, ষ্টেট গভৰ্ণমেণ্টক আৰু ষ্টেট ৱকাফ বোৰ্ডক, যে এই মাটিটো ৱকাফ বোৰ্ডৰ হয় নে নহয়। আৰু তাত একো ষ্টেট অথৰিটি নাথাকে, ষ্টেট গভৰ্ণমেণ্টৰ একো কণ্ট্ৰল নাথাকে। আৰু ছাৰ্ভে কমিশ্যনে ধৰি লওক মোৰ মাটিটো কৈ দিছে এইটো ৱকাফৰ প্ৰপাৰ্টি হয়, তেতিয়া কি হ'ব, তেতিয়া ষ্টেট গভৰ্ণমেণ্টে এটা অফিচিয়েল গেজেট নটিফিকেশ্যন ৰিলিজ কৰিব। যেনেকৈ এইটো আপোনালোকে দেখা পাইছে, এইটো এটা গেজেট নটিফিকেশ্যন, এইটো এটা গেজেট নটিফিকেশ্যন। চ' এনেকুৱা এটা নটিফিকেশ্যন গভৰ্ণমেণ্টে ৰিলিজ কৰিব। ৰিলিজ কৰাৰ পিছত কি হ'ব, ৰিলিজ কৰিলে, এতিয়া ৰিলিজ কৰাৰ পিছত এই নটিফিকেশ্যন লিখা থাকিব যে শামীমৰ এই মাটিটো ৱকাফ প্ৰপাৰ্টি হয়। সেই ৰিলিজ হোৱাৰ দিনাৰ পৰা 1 বছৰ টাইম থাকিব যে মই কিবা ক্লেইম কৰিব পাৰিম নেকি। মই ক্লেইম যদি কৰিব লাগে তেনেহ'লে মই 1 বছৰৰ ভিতৰত ক্লেইমটো কৰিব লাগিব। আৰু মই কাক ক্লেইম কৰিম, এইটো ৱকাফ ট্ৰিবিউনেলত ক্লেইম কৰিম। চ' আমি বেছিভাগ মানুহে কি কৰে, অফিচিয়েল গেজেটটো কি হয় নাজানে, বা অফিচিয়েল গেজেট যোনটো গভৰ্ণমেণ্টে ৰিলিজ কৰে সিহঁতে চাই নুফুৰে। চ' এনেকুৱা বহুত মাটি ৱকাফে ক্লেইম কৰি বহি আছিলে, পিছত ক্লেইম কৰি বহি আছিলে, এপিল অহা নাই, কাৰণ মানুহে গমেই পোৱা নাই, কাৰণ অফিচিয়েল গেজেটটো কোনো নপঢ়ে ন। চ' এনেকুৱা বহুত প্ৰপাৰ্টি পিছত ৱকাফৰ আণ্ডাৰত গুচি গ'ল, কাৰণ 1 বছৰৰ ভিতৰত সিহঁতে চেলেঞ্জ কৰা নাই ৱকাফ ট্ৰিবিউনেলত। কিন্তু এতিয়া কি কৰিলে, এতিয়া এই ছাৰ্ভে কমিশ্যনাৰটো আঁতৰাই পিনে ডিষ্ট্ৰিক্ট কালেক্টৰক পাৱাৰ দিয়া হৈছে। বুজি পাইছে। আৰু কি কৰিলে, এইটো চাওক, যোনটো 1 year লিমিটেশ্যন পিৰিয়ড, এইটো একচুৱেলি এক্সেপশ্যন হয়, এক্সেপশ্যন টু ৱকাফ। এতিয়া ধৰি লওক মোৰ মাটিটোত কোনোবা দখল দি বহি আছে, লিমিটেশ্যন এক্টৰ মতে আমি কি কৰিব পাৰো, আমি 12 বছৰৰ ভিতৰত এপিল কৰিব পাৰো। লিমিটেশ্যন এক্ট 1963 ইয়াৰ মেইন অবজেক্টিভে এইটো হয় যে কেছবিলাক আমি লাম্ভা কৰিব নালাগে। ধৰি লওক কিবা এটা ক্ৰাইম হৈছে, কিবা এটা চিভিল চুট হৈছে, আমি এই টাইম ফ্ৰেমৰ ভিতৰতে আমি কেছটো ফাইল কৰিব লাগে। এনেকুৱা নহয় যে 50 বছৰ আগতে কিবা এটা মাটি দখল দি থৈ দিছে, এতিয়া আমি কেছ কৰি আছো, সেনেকুৱা নহয়। এনেকুৱা হ'লে জুডিচিয়াৰী বাৰ্ডেন বাঢ়ি যাব। সেইটো কাৰণে লিমিটেশ্যন এক্ট আনিছিলে। চ' লিমিটেশ্যন এক্টৰ মতে কি আছিলে, 12 years ফৰ ইলিগেল অকুপেশ্যন। মোৰ মাটি কোনোবা দখল দিছে, মই 12 বছৰৰ ভিতৰত মই ক্লেইম কৰিব পাৰিম, এপিল কৰিব পাৰিম। গভৰ্ণমেণ্টৰ যদি কিবা লেণ্ড আছে, 30 বছৰ টাইম দিছে। কিন্তু এই লিমিটেশ্যন এক্ট ৱকাফ প্ৰপাৰ্টিছৰ ওপৰত দিয়া নাছিলে, ছেকশ্যন 107ত দিয়া আছিলে এইটো, যে ৱকাফ প্ৰপাৰ্টিৰ ওপৰত এই লিমিটেশ্যন এক্ট এপ্লাই নহ'ব। সেইটো কাৰণে চাওক, ইয়াত 1 বছৰে টাইম দিছে ক্লেইম কৰিবৰ কাৰণে। নহ'লেতো নৰ্মেল চিভিল কেছত কি 12 বছৰ টাইম দিয়ে, ইয়াত ৱকাফ প্ৰপাৰ্টিত অকল 1 বছৰ টাইম দিয়ে। চ' এইটো এতিয়া নতুন এক্টত আঁতৰাই দিছে। এতিয়া নতুন এক্টত কি হ'ব, এতিয়া 12 বছৰ টাইম পাব। এতিয়া চাওক, এইটো এতিয়া 12 বছৰ টাইম পাব। আৰু যদি ছেকেণ্ড কি চেঞ্জ কৰিছে, ধৰি লওক কিবা এটা মাটি, ধৰি লওক গভৰ্ণমেণ্টৰ কিবা এটা লেণ্ড আছে, গভৰ্ণমেণ্ট লেণ্ড আছে, গভৰ্ণমেণ্ট লেণ্ড এটা আছে। গভৰ্ণমেণ্ট লেণ্ডটো ডিছপিউটত আছে ৱকাফৰ লগত কিবা ডিছপিউটত আছে। গভৰ্ণমেণ্ট লেণ্ড আছে, তাৰ ডিছপিউট ৱকাফৰ লগত চলি আছে। ৱকাফে ক্লেইম কৰিছে যে এই মাটিটো ৱকাফৰ হয়, কিন্তু গভৰ্ণমেণ্টে কৈ আছে নাই গভৰ্ণমেণ্টৰ মাটি হয় এইটো। চ' যেতিয়ালৈকে ফাইনেল ডিচিশ্যন নাহে, তেতিয়ালৈকে কি হ'ব, এই মাটিটো গভৰ্ণমেণ্টৰ বুলি মানি লোৱা হ'ব। এইটো নতুন চেঞ্জেছ আনিছে।
চ' এইটো হ'ল। আৰু কি কৰিলে, এতিয়া চাওক, যোনটো ট্ৰাইব্যুনেলৰ যোনটো ডিচিশ্যন আছিলে, মই কৈছিলো ট্ৰাইব্যুনেলৰ ডিচিশ্যনটো ফাইনেল হ'ব। কিন্তু এতিয়া কি কৰিলে, এতিয়া ট্ৰাইব্যুনেলৰ ডিচিশ্যনটো ফাইনেল নহয়, আমি এইটোক এপিল কৰিব পাৰিম হাইকোৰ্টত। তো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিশ্যনে কৈছে যে এই পাৱাৰটো ডিচিক নিদি পিনে, ডিষ্ট্ৰিক্ট কালেক্টৰক নিদি পিনে, ডিষ্ট্ৰিক্ট কালেক্টৰতকৈ যোন চিনিয়ৰ হ'ব সেইটোক দিয়া হ'ব, আৰু সেইটো মানি লোৱা হৈছে। এতিয়া অপজিশ্যনে কি কৈ আছে, অপজিশ্যনে কৈ আছে ধৰি লওক কিবা এটা মাটি, গভৰ্ণমেণ্টৰ মাটি ডিছপিউটত চলি আছে ৱাকআপ বৰ্ডৰ লগত। এতিয়া কোনে ছাৰ্ভে কৰিব, গভৰ্ণমেণ্ট অফিচাৰ এটা ছাবমিট, মানে ছাৰ্ভে কৰিব, ৰিপৰ্টটো ছাবমিট কৰিব। আৰু অপজিশ্যনে এইটো কৈ আছে যে এই গভৰ্ণমেণ্টৰ যোন অফিচাৰ থাকিব, সেই গভৰ্ণমেণ্টৰ অফিচাৰে কেতিয়াও গভৰ্ণমেণ্টৰ এগেইনষ্টতো ডিচিশ্যন নিদিয়ে। চ' মষ্ট লাইকলি কি হ'ব, ডিষ্ট্ৰিক্ট কালেক্টৰ হওক বা তাৰ ওপৰত যাকে এপইণ্ট কৰিব, মষ্ট লাইকলি কি হ'ব, ডিচিশ্যনটো গভৰ্ণমেণ্টৰ ফেভাৰতে দিব। চ' সেইটো অপজিশ্যনে আৰু ক্ৰিটিক্সে এইটো মানে ভয় খাই আছে যে এনেকুৱা হ'ব পাৰে। নেক্সট কি চেঞ্জ কৰিছে, ৱাকাফ আলাল অলাদ। ৱাকাফ আলাল অলাদ মানে কি, এইটো ধৰি লওক এই মানুহটোৰ দুটা ল'ৰা আছে। এতিয়া মানুহটো কৈ দিছে যে যেতিয়ালৈকে মোৰ লিগেল হিয়াৰ্ছ খতম হৈ নাযায় তেতিয়ালৈকে মাটিটো থাকিব। যদি লিগেল হিয়াৰ্ছ খতম হৈ যায়, খতম হৈ যোৱাৰ পিছত কি হ'ব, এই মাটিটো ৱাকআপ হৈ যাব। ধৰি লওক এই মানুহটো আছে, তাৰ ল'ৰা আছে দুটা, সেই ল'ৰাটোৰো ল'ৰা আছে। এনেকে যেতিয়ালৈকে মাটিটো, মানে ধৰি লওক লিগেল হিয়াৰ্ছটো যেতিয়ালৈকে খতম হৈ নাযায়, লাষ্টৰ মানুহ যেতিয়ালৈকে মৰি নাযায়, তেতিয়ালৈকে মাটিটো সিহঁতৰ নামতে থাকিব। লাষ্টৰ মানুহ যেতিয়ালৈকে মৰি গ'ল, ধৰি লওক কোনোবা লাষ্টৰ মানুহটো মৰি গ'ল, তেতিয়া এই প্ৰপাৰ্টিটো অট'মেটিক কি হ'ব, ৱাকআফৰ তাত গুচি যাব। আৰু তাত মানে ন' ফিমেলছক এলাউ কৰা নাছিলে, তাত অকল ল'ৰা মানুহ বা মতা মানুহকে ইয়াত এলাউ কৰিছে, যে মতা মানুহৰ ফেমিলিটোহে ইয়াত ধৰা হ'ব, ছোৱালীটো ধৰা নহয়। কিন্তু এতিয়া কি হৈছে, এতিয়া এতিয়া আপোনাৰ ছোৱালী বিলাকে এইটো ক্লেইম কৰিব পাৰিব। এতিয়া ছোৱালীৰ ফেমিলিও এইটো প্ৰপাৰ্টিটো পাই গৈ থাকিব। ছোৱালীবিলাকে এতিয়া ইকুৱেল শ্বেয়াৰ ল'ব পাৰিব। এইটো হ'ল মেজাৰ চেঞ্জ। আৰু এটা কি কৰিলে, ৱাকআপ বাই ইউজাৰ যোনটো আছিলে তাক ৰিমুভ কৰি দিছে। ৱাকআপ বাই ইউজাৰ মানে কি, মই বুজাই আছো। এতিয়া ধৰি লওক ৱাকআপ বাই ইউজাৰ, মোৰ কিবা এটা মাটি আছে, মোৰ মাটি বুলি নহয়, ধৰি লওক কিবা এটা খালী মাটি আছে, আৰু সেই মাটিটোৰ প্ৰপাৰ্টি, সেই প্ৰপাৰ্টিটো কাৰ নামত হয় কোনো নাজানে। ধৰি লওক এইটো এটা প্ৰপাৰ্টি আছে, এই প্ৰপাৰ্টিটো কাৰ হয় কোনো নাজানে। কিন্তু এই প্ৰপাৰ্টিটোত বহুত বছৰ ধৰি, 10 বছৰ, 20 বছৰ, 50 বছৰ ধৰি পিনে ইয়াত ৰিলিজিয়াছ কিবা ফাংচন হৈ আছে, বা নামাজ পঢ়ি আছে, কিবা মছজিদ বনাই দিছে, কিবা মছজিদ বনাই দিছে, কিন্তু এই মাটিটো কাৰ হয় কোনো নাজানে। তো তেতিয়া কি হৈছিলে, এনেকুৱা ধৰণৰ মাটিত, এনেকুৱা খালী মাটিত য'ত বহুত আগৰ পৰা ৰিলিজিয়াছ ফাংচন চলি আছে, মছজিদ আছে, কিবা নামাজ পঢ়ে মানুহে তাত, তেতিয়া কি আছিলে, তেতিয়া এই মাটিটো অট'মেটিক ৱাকআফৰ মানি লোৱা হৈছিলে। কিন্তু এতিয়া এই বস্তুটো আঁতৰাই দিছে। চ' আজিৰ দিনত চাব গ'লে বহুত মছজিদ আৰু বহুত কবৰস্থান এইটো আণ্ডাৰতে পৰে। খালী মাটি আছে, তাত মছজিদ বনাই দিছে, চ' ৱাকআফে কৈ দিলে এইটো আমাৰ ৱাকআফৰ মাটি। এনেকা বহুত কবৰস্থানো আছে। অপজিশ্যনে কি কৈ আছে, অপজিশ্যনে কৈ আছে যে এনেকুৱাতো বহুত মাটি থাকিব পাৰে যাৰ একো ডকুমেণ্টছ নাই, কিন্তু এইটো বহুত মানে আগৰ পৰা মানুহে বহুত, ধৰি লওক 100 বছৰ আগতে কোনোবা এইটো কৈ দিলে, এইটো ৱাকআফক দি দিছো, অৰেলি কৈ দিছে, মুখেৰে কৈ দিছে, কিন্তু তাৰ একো ডকুমেণ্টছ নাই। এতিয়া সেইটো ক্ষেত্ৰত কি হ'ব, এনেকুৱা ক্ষেত্ৰত এতিয়া গভৰ্ণমেণ্টে কি মাটি লৈ ল'ব পাৰিব নেকি, সেইটো অপজিশ্যনে ভয় খাই আছে। চ' এইটো হ'ল ৱাক বাই ইউজাৰ। নেক্সট কি চেঞ্জ কৰিছে, ৱাকআফ ডাটাবেছ। ৱাকআফৰ যিমান প্ৰপাৰ্টিজ থাকিব, এতিয়া চব এটা ডেটাবেছত থাকিব। কি কৈছে, এই এক্টটো যেতিয়ালৈকে মানে কমেন্সমেণ্ট নহয়, কমেন্সমেণ্ট হোৱাৰ পিছত তাৰ 6 মান্থৰ ভিতৰত যিমান প্ৰপাৰ্টিজ আছে ইণ্ডিয়াত, ৱাকআফ প্ৰপাৰ্টিজ, সেই প্ৰপাৰ্টিজৰ এটা ডেটাবেছ বনোৱা হ'ব। যে এইটো প্ৰপাৰ্টি ৱাকআফৰ হয়, ধৰি লওক নাম্বাৰ 1 প্ৰপাৰ্টি ৱাকআফৰ, নাম্বাৰ 2 প্ৰপাৰ্টি ৱাকআফৰ, 3 নম্বৰত ধৰি লওক কিবা এটা গভৰ্ণমেণ্ট লেণ্ড আছে, 3 নম্বৰত কিবা এটা গভৰ্ণমেণ্টৰ লেণ্ড আছে, আৰু সেইটো ডিস্পিউটত চলি আছে ৱাকআফৰ লগত। ধৰি লওক
ডাটাবেছত ৱকাফে কৈ দিলে এই মাটিটো আমাৰ হয়, কিন্তু একচুৱেলি এইটো গভৰ্ণমেণ্টৰ মাটি হয় বা বেলেগ কাৰোবাৰ মাটি। চ' সেনেকুৱা ক্ষেত্ৰত যেতিয়ালৈকে ডিছপিউট খতম হৈ নাযায়, যেতিয়ালৈকে ফাইনেল ডিচিশ্যন নাহে, তেতিয়ালৈকে কি হ'ব, গভৰ্ণমেণ্টৰ মাটি মানিলেও হ'ব। আৰু সেইটো কোনে ডিছপিউট এনকুৱাৰী কোনে কৰিব? ডিষ্ট্ৰিক্ট কালেক্টৰ বা তাৰ ওপৰত চিনিয়ৰ কৰিব। আৰু ধৰি লওক 6 মান্থৰ ভিতৰত যদি ৰেজিষ্টাৰ নকৰিলে, ৱকাফৰ প্ৰপাৰ্টি ৰেজিষ্টাৰ নকৰিলে, তেনেহ'লে যোনবিলাক আনৰেজিষ্টাৰ্ড ৱকাফ প্ৰপাৰ্টি সেইখিনি গভৰ্ণমেণ্টৰ আণ্ডাৰত গুচি যাব। বুজি পাইছে এইটো চাওক, if the property is not registered, then in such case the government can take the property under its control. গভৰ্ণমেণ্টে নিজৰ নিজৰ আণ্ডাৰত সেই মাটিবিলাক লৈ ল'ব পাৰিব, যোনবিলাক আনৰেজিষ্টাৰ্ড ৱকাফ প্ৰপাৰ্টিজ। আৰু সেইটো ৱকাফ বোৰ্ডে কোৰ্টত গৈ এপিলো কৰিব নোৱাৰিব। চ' সেইটো ৱকাফ ডাটাবেছৰ এটা মেজৰ চেঞ্জেছ আনিছে। নেক্সট কি কৰিছে, ৱকাফ ট্ৰিবিউনেলৰ ডিচিশ্যন এতিয়া ফাইনেল নহয়, মই আপোনালোকক কৈছোৱে যে আগতে এই ট্ৰিবিউনেলত কি এটা মুছলিম ল এক্সপাৰ্ট থাকিব। এতিয়া মুছলিম ল এক্সপাৰ্ট আঁতৰাই পিনে এটা ডিষ্ট্ৰিক্ট জাজক দি দিছে এইটো ট্ৰিবিউনেলত। আগতে যি ডিচিশ্যন দিছিলে সেইটোৱে ফাইনেল, কিন্তু এতিয়া আমি এইটো হাইকোৰ্টত বা সুপ্ৰিম কোৰ্টত আমি এপিল কৰিব পাৰিম। এতিয়া ট্ৰিবিউনেলত কি হ'ব, ট্ৰিবিউনেলত এটা ডিষ্ট্ৰিক্ট জাজ থাকিব, এটা ষ্টেট গভৰ্ণমেণ্ট অফিচাৰ অফ জইণ্ট ছেক্ৰেটাৰী লেভেল, জইণ্ট ছেক্ৰেটাৰী ৰেংক, আৰু এইকেইটা তাৰ মেম্বাৰ্ছ থাকিব। আৰু মই ক'লো হাইকোৰ্টত আমি এপিল কৰিব পাৰিম। চ' ইমানখিনি আছিলে মেজৰ চেঞ্জেছ। এতিয়া কোনোবা এইটোক ছাপৰ্ট কৰিছে, কোনোবা অপ'জ কৰিছে, সেইটো আপোনালোকৰ পাৰ্চনেল কথা। মই আপোনালোকক জাষ্ট লটো বুজাই দিছো কি কি চেঞ্জ আনিছে, আৰু সেই চেঞ্জেছটো ভাল হয় নে বেয়া হয় সেইটো আপোনালোকে বুজি লওক। মই জাষ্ট এইটোৱে ক'ব বিচাৰো যে আজি যদি আমাৰ ৱকাফ প্ৰপাৰ্টিৰ যিমান মাৰ্কেট ভেলু আছে, সেই মাৰ্কেট ভেলু ধৰি লওক তাৰ ভালকে ইনকাম জেনেৰেট যদি কৰিব পাৰিলে হয়, 6,000 কোটি টকা, 12,000 কোটি টকা বাদ দিয়ক, 6,000 কোটি টকা, 1,000 কোটি টকাই ধৰি লওক আপোনালোকে, ইমানখিনি যদি জেনেৰেট কৰিব পাৰিলে হয় ৱকাফ বোৰ্ডে, চ' আজি চাগে মুছলিম যোনটো কমিউনিটি আছে, মুছলিম কমিউনিটিৰ এনেকুৱা অৱস্থা নাথাকিলে হয়। আজি আপোনালোকে চাওক, এডুকেশ্যনত মুছলিম পিছ পৰি আছে, আপোনালোকে IAS IPS চাওক, তাত মুছলিম মানুহ কিমান পিছ পৰি আছে। চ' মই এইটোৱে ক'ব বিচাৰো যে এইটো এটা পলিটিকেল এজেণ্ডা হয়, যোনটো ৱকাফ এমেণ্ডমেণ্ট এক্ট, সেইটো বেলেগ কথা, অপজিশ্যনে কিবা কৈ আছে, ৰুলিং গভৰ্ণমেণ্টে কিবা কৈ আছে, সেইটো পলিটিকেল মেটাৰ। কথাটো হ'ল যে ৱকাফ বোৰ্ডে কি কৰিছে মুছলিম মানুহৰ কাৰণে, সেইটো আপোনালোকে ডিচাইড কৰিব। ইমানখিনি প্ৰপাৰ্টি থকাৰ পিছত থাৰ্ড লাৰ্জেষ্ট ইণ্ডিয়ান ৰেলৱেজ আৰু ইণ্ডিয়ান আৰ্মিৰ পিছত থাৰ্ড লাৰ্জেষ্ট প্ৰপাৰ্টি লেণ্ড হোল্ডাৰ হ'ল ৱকাফ বোৰ্ড। আৰু সেই ইমানখিনি মাটি থকাৰ পিছতো মুছলিম মানুহৰ কাৰণে কি কৰিব পাৰিছে, সেইটো আপোনালোকক মই প্ৰশ্নটো সুধিছো, আপোনালোকে জনাব মোক। চ' ধন্যবাদ, নেক্সট ভিডিঅ'ত আমি লগ পাম। আজিৰ কাৰণে ইমানখিনি।